লগতে আমাৰ নতুন আমাৰ কাৰ্যকৰী সভাপতিসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আমি কংগ্ৰেছৰ জ্যেষ্ঠ আমাৰ বিভিন্ন কমিটিৰ সভাপতি হৈছে বিধায়ী দলৰ সভাপতি সকলোৱে আমি মিলিজুলি কংগ্ৰেছ দলটোক আৰু শক্তিশালী আমি কৰিম। আজি আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা ৰাইজে গম পাই গৈছে যে বৰ্তমান চৰকাৰৰ গুণ্ডামীৰ পৰা যদি আমাক মুক্তি লাগে, চিণ্ডিকেট ৰাজৰ পৰা যদি মুক্তি লাগে, বিভিন্ন জনগোষ্ঠী জনজাতিক যদি ন্যায় লাগে, তেতিয়া ৰাইজৰ বিকল্প হ'ল আমাৰ কংগ্ৰেছ দল। সেইকাৰণে বহুত আমাৰ কাম কৰিবলগীয়া আছে আৰু আজি আমি প্ৰথমতে গৃহ সমষ্টিলৈ আহিছোঁ, যোৰহাট লোকসভা সমষ্টি। যদি যোৱা লোকসভা নিৰ্বাচনত আমি যোৰহাট লোকসভা নিৰ্বাচনত জয়লাভ নকৰিলোহেঁতেন, তেতিয়া কেতিয়াও আমাৰ দলৰ নেতৃত্ব ইমান গধুৰ দায়িত্ব আমাৰ ওপৰত নিদিলেহেঁতেন। এই যোৱা যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ ৰাইজৰ পৰা যে সঁহাৰি পালোঁ, তাৰ বাবেহে আজি দলৰ নেতৃত্ব আমাৰ ওপৰত বিশ্বাস কৰিছে আৰু সেইকাৰণে আমি এই আমগুৰি অঞ্চলতো আহি নাজিৰাত দিয়াৰ পিছত যামগৈ তিতাবৰত গৈ আমি প্ৰথমে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ পৰা নতুন যাত্ৰা আৰম্ভণিৰ আগত আমি আশীৰ্বাদ দিছোঁ। যিটো বিজেপি চৰকাৰে বিশ্বাস আৰু বিকাশৰ কথা বৰ্তমান দেখা গৈছে, এফালে যদি গৰাখহনীয়া আনফালে গুৱাহাটী মহানগৰ নহয় মহাসাগৰ হৈছে। তাৰ বিপৰীতে বৰ্তমান পুনৰ দেখা গৈছে আপোনাৰ আৰ্মছৰ যিটো আৰ্মছ দিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু জনজাতি ভোট সেইকেইটা কিন্তু বৰ্তমান হোৱা দেখা নাই। চাওক, বৰ্তমান বিজেপি দলৰ যিসকলে নেতৃত্ব লৈ আছে তেওঁলোকৰ লক্ষ্য হ'ল মাত্ৰ ক্ষমতা, ধন আৰু মাটি। গুৱাহাটীৰ ভিতৰত তেওঁলোকে কিছু ডাঙৰ ঠিকাদাৰক ঠিকা দি অপৰিকল্পিত কিছু ফ্লাইঅভাৰ বনোৱা বাহিৰে আৰু একো কাম কৰে। হয়, তেওঁলোকে চুকে কোণে গুৱাহাটী মহানগৰত নিজৰ নামত বা কোনোবা ঘনিষ্ঠৰ নামত মাটি বহুত কিনিছে। মাটিটো আমি ক'ত ক'ত তেওঁলোকে লৈছে এটা এটাকৈ আমি পিছত গৈ আমি ফাদিল কৰিম। কিন্তু আজি গুৱাহাটীৰ ভিতৰত সাধাৰণ ৰাইজৰ যি কষ্ট সকলোৱে আজি অনুভৱ কৰিছে। আজি মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যি আজি যথেষ্ট তেওঁলোকৰ ভুল হৈছে, অভাৱবোৰ হৈছে, আজি সকলোৱে অনুভৱ কৰিছে। কিন্তু এয়া হ'ল বিজেপি দলৰ লক্ষ্য, চিণ্ডিকেট, মাটি আৰু ধন। ইয়াৰ বাহিৰে তেওঁলোকৰ আৰু কোনো ক্ষমতা লৈ আৰু কোনো বহল সংকল্প নাই। ৰাইজে যিদৰে আমাক আজি আদৰিছে, মই অসমৰ জনসাধাৰণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰতিকূল বতৰ নেওচি যিদৰে ৰাইজ ওলাই আহিছে, ২৪ কোটিৰ বাবে ওলাই আহিছে। আজি কোনো আমাৰ সভা নাই, তথাপিও ৰাইজে আমাক চাবলৈ ওলাই আহিছে। সেইটোৱে আমি ৰাইজৰ মৰম যে পাইছোঁ, সেইটোৱে আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ।